নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে, খুব ধুনীয়া এটা সুন্দৰ বতৰ আৰু মানুহবিলাকে খেতি পথাৰৰ মানে পানীৰ অভাৱত কৰিব পৰা নাছিলে। আজি ওলাই আহিছোঁ, দেখিছোঁ সকলো খেতিয়ক পথাৰত নামি গৈছে আৰু এইটো এটা ভাল কথা, বতৰেও লগ দিছে। আৰু বন্ধু বান্ধৱীসকল, এয়া ওলাই আহিছোঁ মই এফালে। আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ আৰু এই সোমবাৰত এভাগ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। এয়া চব অৱশেষত আহি পালোহি আমি পথালি পাহাৰত অৱস্থিত। আমাৰ ওচৰৰ সকলোৱে চিনি পায় পথালি পাহাৰৰ যিখন টোল গেট আছে। এয়া মই ৰাস্তাটো দেখুৱাইছোঁ, নাৰায়ণপুৰ আৰু বান্দৰদেৱাৰ মাজতে পথালি পাহাৰ টোল গেটখন পাৰ হৈ এইভাগ মন্দিৰ আছে, শিৱ মন্দিৰ, শান্তি শিৱধাম। সঁচাই নামটোৰ লগত এটা মিলা পৰিৱেশ। মন্দিৰভাগ এনেকুৱা এটা জেগাত অৱস্থিত, যিসকল আহিছে ভক্ত তেওঁলোকে গম পায় সঁচাকৈ কিবা এটা শান্তি পোৱা যায় এইভাগ মন্দিৰলৈ আহিলে। আৰু আমিও আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ বুলি ওলাই আহিছোঁ মন্দিৰত এভাগ সেৱা জনাওঁ বুলি। এয়া চাওক, প্ৰতিকূল বতৰকো নেওচি কিমান ভক্তৰ ইয়াত আগমন হৈছে। যথেষ্টখিনি ভক্ত আছে আজি, সকলোৱে পুৱাই ওলাই আহিছে। এয়া চাওক, আমিও মন্দিৰৰ ভিতৰলৈ এপাক সোমাই যাওঁ। আহক মন্দিৰৰ পৰিৱেশটো চাওঁ, লগতে এভাগ সেৱা জনাওঁ। ওম নমঃ শিৱায়। এয়া চাওক, বহুত ভক্তৰ আজি সমাগম ঘটিছে। বাহিৰত বৰষুণ, বতৰটো অলপ ঠাণ্ডা। মন্দিৰত ভক্তৰ লাইন, আমিও আহি শাৰী পাতি থিয় হৈছোঁ। এয়া লগতে মই মন্দিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতেই ভক্তসকলে চাকি বন্তি জ্বলাইছে। আমি ইয়াতে এভাগ চাকি জ্বলালোঁ আৰু এইফালে গৈ ধূপ লগাওঁ। ধূপ লগাই শেষত ইয়াতে আমি ধূপ লগাম আৰু ধূপ লগাই এইকেইজন আমি আমাৰ ষ্টাফৰ আহিছিলোঁ, গতিকে মন্দিৰ দৰ্শন কৰিম বুলি। তেওঁলোক আগতে অহা নাই, মই আহিছোঁ অৱশ্যে। গতিকে এইভাগ মন্দিৰত এভাগ সেৱা জনাই যাওঁ বুলি আহিলোঁ। আমি চাকি বন্তি জ্বলালোঁ, ধূপ লগালোঁ আৰু এতিয়া ইয়াত সেৱা কৰি পূজাৰীৰ পৰা পদজল ল'ম, লৈ আমি ওলাই যাম। আৰু লগতে এই মন্দিৰ ভাগত কি কি অনুষ্ঠান হয় ইয়াত লিখা আছে, আপোনালোকে জানিব পাৰিব। বিবাহ কাৰ্যকে আদি কৰি অন্নপ্ৰসন, নানা ধৰণৰ কাৰ্যসূচী ইয়াত চলি থাকে। কোনটো পূৰ্ণিমাত কি হয়, শংকৰদেৱৰ তিথিৰ পৰা মাধৱদেৱৰ তিথিলৈকে সকলোখিনি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰি হৈ থাকে। গতিকে মই আপোনালোকক দেখুৱাইছোঁ। সঁচাকৈ শান্তি শিৱধাম এটা খুব শান্তিপূৰ্ণ পৰিৱেশ আমাৰ পথালি পাহাৰত অৱস্থিত। মন্দিৰ ভাগলৈ আহিলে সঁচাই মনটোত শান্তি পোৱা যায়। এয়া চাওক, বহুতখিনি ভক্ত আজি আহিছে, যিহেতু আজি শাওনৰ শেষৰটো সোমবাৰ। শাওণ মাহটো প্ৰায় শেষ হৈছে, শেষ হোৱা নাই বৰ্তমানলৈকে, কিন্তু পূৰ্ণিমা শেষ হৈছে আৰু শেষৰটো সোমবাৰ সকলো ভক্ত আহিছে। শাওণ মাহটোত বহু ভক্তই মানে তেওঁলোকৰ মনত বহুত কিবাকিবি আশা কৰি মন্দিৰত সেৱা লয়। এয়া শেষত আমিও সেৱা জনাই এই মন্দিৰৰ পৰা ওলাই আহিলোঁ। ধন্যবাদ।